ওম শান্তি। আজিৰ তাৰিখ 15 এপ্ৰিল 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, তোমালোক হৈছা দেৱী দেৱতাকুলৰ। তোমালোক এতিয়া পূজাৰীৰ পৰা পূজ্য হ'ব লাগে। পিতা তোমালোক সকলোকে ভক্তিৰ ফল দিবলৈ আহিছে। আৰু আজিৰ প্ৰশ্ন, দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধিৰ যোগসূত্ৰ চিঙাৰ সহজ বিধি কি? পিতাই উত্তৰত কৈছে, মোৰতো একমাত্ৰ শিৱ বাবা, অন্য কোনো নাই। এইটো পাঠ দৃঢ় কৰা। বাবাই কয়, সন্তানসকল, দেহ আৰু দেহৰ সকলো সম্বন্ধ দুখ দিওঁতা হয়। পিতাই আজি কৈছে যে সন্তানসকল, দেহ আৰু দেহৰ সকলো সম্বন্ধ দুখ দিওঁতা হয়। তোমালোকে মোক নিজৰ সন্তান কৰি লোৱা, তেতিয়া মই তোমালোকৰ ইমান সেৱা কৰিম যে 21 জন্ম তোমালোক সদায় সুখী হৈ থাকিবা। উত্তৰাধিকাৰী কৰি লোৱা, তেতিয়া সম্পত্তি দিম। প্ৰেমিক কৰি লোৱা, তেতিয়া অলংকিত কৰি স্বৰ্গৰ মহাৰাণী কৰি দিম। ভাই কৰি লোৱা, সখা কৰি লোৱা, তেতিয়া তোমাৰ সৈতে খেলিম। মোৰ সৈতে সকলো সম্বন্ধ গঢ়া, তেতিয়া দেহৰ সম্বন্ধবোৰৰ পৰা বুদ্ধি আঁতৰি যাব। আৰু আজিৰ গীত, কিতনা মিঠা কিতনা প্যাৰা শিৱ ভোলা ভগৱান। কিমান মিঠা, কিমান মৰমৰ শিৱ ভোলা ভগৱান। ওম শান্তি। সন্তানসকলে কাৰ মহিমা শুনিলা? নিজৰ বেসদৰ পিতাৰ। তেওঁকে শিৱ বাবা বুলি কোৱা হয়, ব্ৰহ্মাকো বাবা বুলি কোৱা হয়। প্ৰজাপিতা, গতিকে পিতা মানে বাবা। প্ৰজাপিতা, ব্ৰহ্মা কুমাৰ আৰু কুমাৰীসকল, তোমালোক এতিয়া বহি আছা নহয়? যথাযথ তোমালোক ব্ৰহ্মাৰ ধৰ্ম সন্তান। পিতাই কৈছে যে যথাযথ তোমালোক ব্ৰহ্মাৰ ধৰ্মৰ সন্তান। শিৱ বাবাৰ কোলাত আহিছা ব্ৰহ্মাৰ দ্বাৰা। শিৱ বাবাৰ নিজৰ শৰীৰটো নাই। ব্ৰহ্মা বিষ্ণু শংকৰৰো নিজৰ শৰীৰ আছে। নিৰাকাৰ পৰমাত্মাৰ কোনো আকাৰ বা সাকাৰ শৰীৰ নাই। তেওঁক পৰমপিতা বুলি কোৱা হয়, প্ৰজাপিতাক পৰমপিতা বুলি কোৱা নহয়। পৰমপিতা মানে আটাইতকৈ দূৰৈত থাকোঁতা, তোমালোক আত্মা সকলো তাৰেই নিবাসী। সেইজন পিতা বৰ অমায়িক, সেইবাবে তেওঁক এই মহিমা দিয়ে। সেইজন পিতা বৰ অমায়িক, সেইবাবে তেওঁক এই মহিমা দিয়ে। তুমিয়ে মাতা, তুমিয়ে পিতা কয়। পঢ়াওতাজনো আপোনাৰ দৰেই হওক, ভাইও আপোনাৰ দৰেই হওক, পিতাও আপোনাৰ দৰেই হওক। যিদৰে লৌকিক পিতাই সন্তানসকলক উত্তৰাধিকাৰ দিয়ে, আজিকালি সন্তানসকলে উত্তৰাধিকাৰটো পায়, কিন্তু তেওঁলোকে পিতাৰ পৰা সেৱাও নকৰে। পিতাই কৈছে যে আজিকালি সন্তানসকলে উত্তৰাধিকাৰটো পায়, কিন্তু তেওঁলোকে পিতাৰ পূৰা সেৱাও নকৰে। স্ত্ৰীক পালে কিবা মনোমালিন্য হ'ল, বছ ঘৰ বেলেগ কৰি দিলে। তোমালোকে এতিয়া শিৱ বাবাক নিজৰ সন্তান কৰি লোৱা। এওঁ তোমালোকৰ ইমান সেৱা কৰিব যে 21 জন্ম তোমালোক বহুত আনন্দত থাকিবা। বাৰু সন্তানৰ সলনি যদি পিতাও কৰি লোৱা, তেতিয়াও তোমালোকক স্বৰ্গত সদাকালৰ বাবে সুখ দি দিব। এওঁক প্ৰেমিক কৰি লোৱা, তেতিয়া তোমালোকক অলংকিত কৰি স্বৰ্গৰ মহাৰাণী কৰি দিব। পিতাই কৈছে যে এওঁক মানে ভগৱানক, শিৱ বাবাক প্ৰেমিক কৰি লোৱা, তেতিয়া তোমালোকক অলংকিত কৰি স্বৰ্গৰ মহাৰাণী কৰি দিব। দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধি আঁতৰোৱা, কিয়নো সেই সকলোবোৰেই তোমালোকক দুখ দিয়ে। মই তোমালোকক সুখেই সুখ দিম। চোৱা, বাবাই তোমালোকৰ সৈতে খেলে। এনেকৈ ভাবা যে মই ভাইৰ সৈতে খেলোঁ, ভাই হ'লেও সুখ দিয়ে।
তোমালোকক বিশ্বৰ মালিক কৰি তোলে। গতিকে সকলো সম্বন্ধ তেওঁৰ সৈতে ৰাখি বাকী সকলোৰে সৈতে দায়িত্ব পালন কৰি চলা। বছ, মোৰতো একমাত্ৰ শিৱ বাবা। মই কল্পই কল্পই তোমালোক সন্তানসকলৰ সন্মুখত আহি তোমালোকক সকলো সুখৰ পৰা মুক্ত কৰি সদায় সুখী কৰি তোলোঁ। এনেহেন পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে আৰু তেওঁ স্বয়ং আহি ব্ৰাহ্মণ হৈ আত্মাসকলৰ বিবাহ কৰাই দিয়ে। এওঁ অতি উত্তম ব্ৰাহ্মণ। তোমালোকৰ কিমান ভাল নাম ৰাখে। নাটক অনুসৰি তোমালোকৰ নাম ৰাখিবলগীয়া হয়, কিয়নো তোমালোকে এটা পৰিয়ালক এৰি ঈশ্বৰৰ কোলাত আহিলা। গতিকে কিমান ৰমণীয় হৈ গ'ল। স্মৰণো কৰে, হে পতিত পাৱন আহক, আহি পাৱন কৰি তোলক। কৃষ্ণক কিমান মৰম কৰে। এনেকৈ কয় যে কৃষ্ণৰ দৰে স্বামী যাতে পাওঁ, সন্তান পাওঁ। বুজিও পায় যে তেওঁ হৈছে স্বৰ্গৰ মালিক, তথাপি তেওঁক দাপৰত লৈ গৈছে। এইটোৱেই ভুল। পিতা আহি এই সকলোবোৰ ভুল নিবাৰণ কৰি অভুল কৰি তোলে। স্বৰ্গত এনেকুৱা ভুল নকৰেই। ভুল কৰাওঁতাও হৈছে মায়া, তাত মায়াই নাই। তোমালোকে লক্ষ্মীনাৰায়ণৰ চিত্ৰ দেখুৱাই সকলোকে বুজাব পাৰা। এওঁলোকে স্বৰ্গৰ মহাৰজা মহাৰাণী আছিল। এনেকৈ কোনে গঢ়ি তুলিলে? অজ্ঞানকালত কাৰোবাৰ বহুত ধন থাকিলে তেতিয়া সোধা হয়, এয়া আপোনাক কোনে দিলে? তেতিয়া কয় ভগৱানে। পিতা হয়ে দাতা। বাবাই আমাক বেহদৰ স্বৰাজ্য দিয়ে, মন্দিৰত পূজাৰ লায়ক কৰি তোলে। বেহদ শিৱালয়ত ৰাজত্ব কৰি আকৌ ভক্তি মাৰ্গত জড়চিত্ৰৰ শিৱালয় সাজে। সেই সময়ত দেৱতাসকল বাম অৰ্থাৎ বিকাৰী মাৰ্গত গুচি যায়। পতিত মনুষ্যক কেতিয়াও দেৱতা বুলি ক'ব নোৱাৰি। তোমালোকে এতিয়া জানা যে আমি দেৱতা কুলৰ হওঁ, নিজেই পূজ্য, নিজেই পূজাৰী। এতিয়া পুনৰ যথাযথ পূজাৰীৰ পৰা পূজ্য হৈ আছোঁ। আধা কল্প পূজ্য হৈ আছিলা আৰু আধা কল্প পূজাৰী হৈ যোৱা। মইতো চিৰ পূজ্য। তোমালোকে ভক্তি মাৰ্গত স্মৰণ কৰা, মই তোমালোকক স্মৃতিৰ ফল দিওঁ। তোমালোকক কওঁ যে নিৰন্তৰ মোক স্মৰণ কৰা, তেতিয়া তোমালোকে বহুত ফল পাবা। তোমালোকৰ এই পুৰণি সৃষ্টিত থাকিবলৈ ভাল লাগে জানো? মই সকলো ৰূপতে সম্বন্ধতে সুখ দিবলৈ আহিছোঁ। তেওঁলোককতো সকলোৱে তোমালোকক সুখ দিয়ে। পিতাই কৈছে যে তেওঁলোককতো তেওঁলোকতো সকলোৱে তোমালোকক দুখ দিয়ে। পিতাই কৈছে যে তোমালোকৰ এই পুৰণি সৃষ্টিত থাকিবলৈ ভাল লাগে জানো? মই সকলো ৰূপতে অৰ্থাৎ সম্বন্ধতে সুখ দিবলৈ আহোঁ। মই শিৱ বাবাই কৈছে যে সকলো ৰূপতে সম্বন্ধতে সুখ দিবলৈ আহিছোঁ। তেওঁলোকতো সকলোৱে তোমালোকক দুখ দিয়ে। এতিয়া মই তোমালোকক সুখৰ উত্তৰাধিকাৰ দিওঁ। শিৱ বাবা কিমান অমায়িক আৰু কিমান মৰমৰ, সেইবাবেতো স্মৰণ কৰে, হে শিৱ ভোলা ভাণ্ডাৰী, জুলুঙা ভৰপূৰ কৰি দিয়া। তোমালোকে জানা আমি বিশ্বৰ মালিক হোৱাৰ লায়ক নহয়। বাবাই নালায়কসকলক লায়ক কৰি তোলে। ৰাজযোগ শিকাই 21 জন্মৰ বাবে মহাৰজা মহাৰাণী কৰি তোলে। শিক্ষা দিয়ে যাতে উচ্চ পদ লৈ নাম প্ৰসিদ্ধ কৰা। সন্তানসকলৰ মাজত ক্ৰমানুসৰিতো থাকেই নহয় জানো? যিয়ে যিমান পঢ়িব ভাল সন্তান মা পিতাৰ বৰ আজ্ঞাকাৰী হয়। তোমালোকে বেহদৰ পিতাক পাইছা, গতিকে তেওঁৰ কিমান আজ্ঞাকাৰী হ'ব লাগে। পিতাৰ নামেই হৈছে কল্যাণকাৰী, নৰকক স্বৰ্গ কৰি তোলে। তোমালোকে স্বৰ্গৰ বাবে প্ৰস্তুতি চলাই আছা। যিমানে তোমালোক শ্ৰীমতত চলিবা, সকলোৰে পৰা মমত্ব আঁতৰাব লাগে। সন্তানসকলে কয়, বাবা কেনেকৈ আঁতৰাওঁ? বাবাই কয়, মোক নিমিত্ত কৰি লোৱা, তাৰ পাছত ৰায় লৈ থাকা। এইটো অৱস্থাত কি কৰিব লাগে? বাবাই কয়, এৰি দিলেতো সন্ন্যাসীসকলৰ দৰে হৈ যাবা। ঘৰ সংসাৰৰ সন্ন্যাস কৰিব নালাগে। পিতাই কৈছে যে ঘৰ সংসাৰৰ সন্ন্যাস কৰিব নালাগে, পুৰণি সৃষ্টিৰ সন্ন্যাস কৰা। পিতাই কৈছে যে পুৰণি সৃষ্টিৰ সন্ন্যাস কৰায়। তেওঁলোকে ঘৰ সংসাৰ এৰি দিয়ে, বহুত লোকচান কৰি দিয়ে। তথাপি পবিত্ৰ হৈ থাকিলে
তেতিয়া কিছু সহায় কৰে। বাকী এনেকুৱা নহয় যে গুৰু হৈ কাৰোবাৰ গতি সদগতি কৰিব পাৰে। পবিত্ৰ কৰি তোলে সেয়াও কেৱল পুৰুষসকলক। বাবাইটো দুয়োকে নাঙঠ হোৱাৰ পৰা ৰক্ষা কৰে। পিতাই কৈছে যে বাবাইটো দুয়োকে নাঙঠ হোৱাৰ পৰা ৰক্ষা কৰে। বাবাই শিক্ষা দিয়ে, যদিহে তোমালোক পবিত্ৰ হৈ দেখুওৱা তেন্তে পবিত্ৰ সৃষ্টিৰ মালিক হ'বা। স্বৰ্গত সকলো সুখী হৈ থাকে। ভালদৰে পুৰুষাৰ্থ কৰিলে এওঁক নিজৰ সন্তান কৰি ল'লে তেন্তে সম্পত্তি দিব। যিয়ে যিমান সম্পত্তি দিয়ে ময়ো আকৌ সিমানেই প্ৰতিদানত দিম, কিন্তু স্বৰ্গত দিম, ইয়াত নহয়। পিতাই কৈছে যে কিন্তু স্বৰ্গত দিম, ইয়াত নহয়। তোমালোকে মোক যি দিয়া সেয়াও মই তোমালোকৰ সন্তানৰ কামত ব্যৱহাৰ কৰোঁ। মই বিশ্বৰ মালিক নহওঁ, তোমালোক হোৱা। তোমালোকৰ বাবেই এই ঘৰ আদি আছে। এয়া প্ৰদৰ্শনী, সেয়াও তোমালোক সন্তানসকলৰ সেৱা। পুনৰাই তোমালোকক স্বৰ্গৰ মালিক কৰি তোলো। যিমান বিচৰা সিমান মোৰ পৰা লৈ লোৱা। মোক উত্তৰাধিকাৰী কৰি লোৱা বা নোলোৱা। নিজৰ সন্তানসকলৰ লগতে সুখী হৈ থাকা। বাকী পবিত্ৰ হৈ থাকা আৰু একমাত্ৰ পিতাক স্মৰণ কৰা। তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। পিতাই কৈছে যে বাকী পবিত্ৰ হৈ থাকা আৰু একমাত্ৰ পিতাক স্মৰণ কৰা, তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। বাকী কোনো মিছা মন্ত্ৰ কামত নাহিব। মই তোমালোকক কল্যাণকাৰী মন্ত্ৰ দিওঁ, পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। সন্তান জন্মিলে সেই সন্তানে উত্তৰাধিকাৰ পাবই। তোমালোকে জানা আমি শিৱ বাবাৰ আছিলোঁ, স্বৰ্গত ৰাজত্ব কৰিলোঁ, আকৌ হেৰুৱালোঁ। এতিয়া পিতাই কয় মোক স্মৰণ কৰা, মোৰ হৈ যোৱা। মোৰ হ'লে তোমালোকৰ কিমান লাভ হয়। গুৰু গোসাঁই আদি সকলোৰে পৰা সম্বন্ধ আঁতৰোৱা। মই আত্মাসকলৰ সৈতে কথা পাতোঁ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা। বাবাইও এওঁৰ শৰীৰত প্ৰৱেশ কৰিছে। যেনেকৈ ব্ৰাহ্মণক খোৱালে তেতিয়া ভাবে স্বামীৰ আত্মা এওঁৰ অৰ্থাৎ ব্ৰাহ্মণৰ শৰীৰত আহিছে। শৰীৰটো আহিব নোৱাৰে। বাবাৰতো নিজৰ শৰীৰ নাই, সেইবাবে মোক অশৰীৰী বুলি কয়। তোমালোকো অশৰীৰী হোৱা। পিতাই কৈছে যে তোমালোকো অশৰীৰী হোৱা। দেহৰ অহংকাৰ ত্যাগ কৰা। গোটেই কল্প তোমালোক দেহ অভিমানত থাকিলা। সত্যযুগত আত্মাভিমানী আছিলা। আকৌ যেতিয়া দেহ অভিমানী হ'লা তেতিয়া আত্মাৰ জ্ঞানো পাহৰি গ'লা। প্ৰথমে আনন্দ মনে শৰীৰ ত্যাগ কৰিছিলা আৰু ধাৰণ কৰিছিলা। তোমালোকৰ কি যায়? আত্মাৰ অনাদি ভূমিকা প্ৰাপ্ত হৈ আছে। স্বৰ্গত কন্দাৰ নামেই নাই। পিতাই কৈছে যে স্বৰ্গত কন্দাৰ নামেই নাই। তোমালোকে এতিয়া 63 জন্ম দুখ ভুগি ভুগি একেবাৰে তমোপ্ৰধান হৈ গৈছা। এতিয়া পুনৰ নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা। বাকী যলৈকে যোৱা তেতিয়া দেখিবা অমুক সন্ন্যাসীয়ে বেদ শাস্ত্ৰ শুনাই। ইয়াত নিৰাকাৰ পৰমাত্মাইতো কোনো শাস্ত্ৰ নপঢ়ে। তেওঁ সকলো বেদ শাস্ত্ৰৰ সাৰ শুনাওতা হয়। শাস্ত্ৰ পঢ়ি পঢ়ি তোমালোক পতিত হৈ গৈছা। তেতিয়া আহ্বান কৰা, হে সদ্গতিদাতা মুক্তেশ্বৰ পাপ কাটেশ্বৰ আহক। ভাল, এতিয়া পিতা আহিছে। তেওঁ কয় তোমালোক মোৰ মতত চলা, তেতিয়া উচ্চ পদ পাবা। এয়া হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মত। বাবা হয়ে শ্ৰী শ্ৰী, যিয়ে আহি ভ্ৰষ্টাচাৰীৰ পৰা শ্ৰেষ্টাচাৰী কৰি তোলে। তোমালোকে জানা প্ৰত্যেকেই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। পিতাই কৈছে যে তোমালোকে জানা প্ৰত্যেকে নিজে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। চক্ৰ ঘূৰি থাকে। আত্মাও নাশ নহয় আৰু আত্মাৰ ভূমিকাও নাশ নহয়। এইখন পূৰ্ব নিৰ্ধাৰিত খেল। ইয়াৰ পৰা কোনেও মুক্ত হ'ব নোৱাৰে। পিতাই কয় ময়ো পতিত শৰীৰত আহি তোমালোকৰ সেৱা কৰোঁ। মই তোমালোকক স্বৰ্গৰ সুখ দিওঁ। তোমালোকে আকৌ কিমান হীৰা মুকুতাৰ মন্দিৰ নিৰ্মাণ কৰা। পিতাই কৈছে যে মই তোমালোকক স্বৰ্গৰ সুখ দিওঁ। তোমালোকে আকৌ কিমান হীৰা
মুকুতাৰ মন্দিৰ নিৰ্মাণ কৰা, তাত মোক অধিষ্ঠিত কৰোৱা। এতিয়া যেতিয়া তোমালোকক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ, তেতিয়া কোনেও মোক নাজানে, এৰি থৈ আঁতৰি গুচি যায়। তোমালোকে সকলোকে পিতাৰ পৰিচয় দিব লাগে। গতিকে পিতাই কেনেকৈ স্বৰ্গৰ স্থাপনা কৰে, কিমান সহজ কথা। মায়া আহিব, তোমালোকৰ কাম হৈছে মায়াক খেদি পঠিওৱা। পিতাই কৈছে যে মায়া আহিব, তোমালোকৰ কাম হৈছে মায়াক খেদি পঠিওৱা, যাতে শিৱ বাবাৰ বাহিৰে অন্য কোনো স্মৃতিলৈ নাহে। 1 ঘণ্টা, আধা ঘণ্টা স্মৃতিত থকাৰো অভ্যাস কৰা। অৱশেষত অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। যদিহে বুদ্ধি ক'ৰবাত ওলমি থাকে, তেন্তে খুব শাস্তি খাবা। যেনেকৈ কাশীত গৈ আত্মঘাত কৰে, তাক জীৱঘাত বুলি কোৱা হয়। আত্মাই নিজৰ জীৱক অৰ্থাৎ শৰীৰক ঘাত কৰে, বাকী আত্মাৰ ঘাত নহয়, আত্মাটো অমৰ হয়। এই সকলোবোৰ ধাৰণ কৰি পিতাৰ স্মৃতিত থাকিব লাগে, সকলোৰে পৰা মমত্ব আঁতৰাব লাগে। এইটো পুৰণা শৰীৰ সাক্ষী হৈ থাকিব লাগে। এতিয়া উভতি যাব লাগে। ইয়াত একো মজা নাই। ভূমিকম্পত সকলো মৰি যাব। মৃত্যুৰ আগতে নিজৰ অৱস্থা ভালকৈ গঢ়ি তুলিব লাগে। পিতাই কৈছে যে মৃত্যুৰ আগত নিজৰ অৱস্থা ভালকৈ গঢ়ি তুলিব লাগে। তোমালোক সকলো শিৱ শক্তি। পিতাই কৈছে যে তোমালোক সকলো শিৱ শক্তি। শিৱ বাবাৰ পৰা শক্তি ল'বলৈ পুৰুষ নাৰী সকলোৱে পৰিশ্ৰম কৰে। মাতাসকলৰ মান অধিক। পিতাই কৈছে যে মাতাসকলৰ মান অধিক। তোমালোক সকলো কন্যা, ব্ৰহ্মা কুমাৰী, গতিকে কন্যাও আছে, অৰ্ধকুমাৰীও আছে। তেওঁলোক নিৰ্বিকাৰী হৈ থাকে। পিতাই কৈছে যে ব্ৰহ্মা কুমাৰী, গতিকে কন্যাও আছে, অৰ্ধকুমাৰীও আছে। তেওঁলোক নিৰ্বিকাৰী হৈ থাকে। সেই ভীষ্ম পিতামহ আদিৰ গায়ন কৰা হৈছে। এনেকুৱাও বহুত আছে যিয়ে সৰুকালৰ পৰাই ব্ৰহ্মচাৰী হৈ থাকে। যি কাম বাবাই 5000 বছৰ পূৰ্বে কৰি গৈছে, সেয়া এতিয়া কৰি আছে। এই মন্দিৰ এতিয়া খহি যাব, আকৌ ভক্তি মাৰ্গত নিৰ্মাণ কৰিব। এই সকলোবোৰ কথা ধাৰণ কৰিবলগীয়া। এনেকৈ নিজৰ সৈতে কথা পাতিব লাগে। ইয়াকে বিচাৰ সাগৰ মন্থন কৰা বুলি কোৱা হয়। ভগৱানুবাস। পিতাই কৈছে যে ভগৱানুবাস, তোমালোকক নৰৰ পৰা নাৰায়ণ কৰি তোলো। কোনো মনুষ্যই এই জ্ঞান দিব নোৱাৰে। এওঁৰ আত্মায়ো শুনি আছে। এইটো বাৰে বাৰে তোমালোকে পাহৰি যোৱা। কাছ ভোমোৰাৰ দৃষ্টান্তও তোমালোকৰ বাবেই। পিতাৰ পৰিচয় সকলোকে দিব লাগে। শিৱৰ পূজা তেওঁৰ বৃত্তিৰ বিষয়ে নজনাকৈ কৰে। এয়াতো একো নহয়। আমিও পূজা কৰিছিলোঁ, কিন্তু এতিয়া জানো। শিৱ বাবাই আমাক মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি আছে। পিতাই কয়, তোমালোকে কড়িৰ কাৰণে কিয় মগজ খটোৱা? পিতাই কৈছে যে তোমালোকে কড়িৰ কাৰণে কিয় মগজ খটোৱা? এয়াতো সকলো ভস্ম হৈ যাব। নাতি পুতি কোনোৱে নাথাকিব। সকলো এতিয়া মৰিব। তোমালোক হৈছা কল্যাণকাৰী পিতাৰ সন্তান, সকলোৰে কল্যাণ কৰোতা। ভাল বাৰু। আজি পিতাই কৈছে যে তোমালোক হৈছা কল্যাণকাৰী পিতাৰ সন্তান, সকলোৰে কল্যাণ কৰোতা। ভাল বাৰু। অতি মৰমৰ গল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আজিৰ ধাৰণৰ বাবে মুখ্য সাৰ। প্ৰথমতে, দেহৰ অভিমান এৰি পিতাৰ সমান অশৰীৰী হ'ব লাগে। শৰীৰ পুৰণা, ইয়াক সাক্ষী হৈ চলাব লাগে। শ্ৰী শ্ৰীৰ শ্ৰেষ্ঠ মতত চলি পাৱন হ'ব লাগে। দ্বিতীয়তে, ধৰ্মৰাজৰ কাঢ়া শাস্তিৰ পৰা ৰক্ষা পাবলৈ এতিয়াৰ পৰাই এনেকুৱা অৱস্থা গঢ়ি তুলিব লাগে, যাতে অন্তিম সময়ত পিতাৰ বাহিৰে অন্য কোনো স্মৃতিলৈ নাহে। বুদ্ধি যাতে ক'তো ওলমি নাথাকে। আৰু আজিৰ বৰদান, চ আৰু
সেৱাৰ পিতাই কৈছে যে আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা আশীৰ্বাদ লওঁতা আৰু দিওঁতা সৰ্বদা সফলতা মূৰত হোৱা আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা আশীৰ্বাদ লওঁতা আৰু দিওঁতা সৰ্বদা সফলতা মূৰত হোৱা বৰদানৰ ব্যাখ্যা আজি যেনেকৈ সেৱাত বহুত আগবাঢ়ি গৈ আছা তেনেকৈ উন্নতিৰ প্ৰতিও যাতে পূৰা মনোযোগ থাকে যিসকলে এইটো সন্তুলন ৰাখিব জানে তেওঁলোকে সদায় আশীৰ্বাদ লয় আৰু দিয়ে সন্তুলনৰ প্ৰাপ্তিয়ে হৈছে আশীৰ্বাদ পিতাই কৈছে যে সন্তুলনৰ প্ৰাপ্তিয়ে হৈছে আশীৰ্বাদ সন্তুলন ৰাখোতাজনে আশীৰ্বাদ নাপাব এয়া হ'ব নোৱাৰে পিতা মাতা আৰু পৰিয়ালৰ আশীৰ্বাদেৰে সদায় আগবাঢ়ি গৈ থকা এই আশীৰ্বাদেই হৈছে প্ৰতিপালন পিতাই কৈছে যে এই আশীৰ্বাদেই হৈছে প্ৰতিপালন কেৱল আশীৰ্বাদ লৈ গৈ থকা আৰু সকলোকে আশীৰ্বাদ দি গৈ থকা তেতিয়া সহজে সফলতা মূৰত হৈ যাবা আৰু আজিৰ শ্লোগান গুণমূৰত হোৱা আৰু সকলোকে গুণমূৰত কৰি তোলা এয়াই মহাদান গুণমূৰত হোৱা বা গুণমূৰ্ত হোৱা আৰু সকলোকে গুণমূৰ্ত কৰি তোলা এয়াই মহাদান ওম শান্তি